পঞ্চায়ত নিৰ্বাচন কেতিয়া এই লৈ ৰাজনৈতিক দল বিশেষৰ লগতে সাধাৰণ জনতাৰ তীব্ৰ উৎকণ্ঠা পিছে উৎকণ্ঠাৰ আৰু বেছি দিন নাই ডিচেম্বৰৰ প্ৰথম পষেকৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই সিদ্ধান্ত ইতিমধ্যে চূড়ান্ত কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে অপেক্ষা মাথো আনুষ্ঠানিক সূচী ঘোষণালৈ ইপিনে পঞ্চায়ত নিৰ্বাচনে প্ৰভাৱ পেলাব বিদ্যালয় পৰ্যায়ৰ বছৰেকীয়া পৰীক্ষাত ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে মাধ্যমিক শিক্ষা সঞ্চালকক 15 ডিচেম্বৰৰ পিছত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে যদি সেয়াই হয় তেনেহলে ইতিমধ্যে ঘোষণা কৰা পৰীক্ষা সূচী সলনি কৰি 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰতহে অনুষ্ঠিত কৰিব লাগিব বছৰেকীয়া পৰীক্ষা মুঠতে ডিচেম্বৰ মাহটোত যে দলীয় প্ৰাৰ্থী আৰু ছাত্ৰ-ছাত্ৰীৰ পৃথক পৃথক পৰীক্ষাত বহিব লাগিব সেয়া ধৰো ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ